চিম্পুলকৈ বনোৱা দুপৰীয়াৰ লাঞ্চ থালিখনত মাছৰ ৰেচিপি দুটা লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। ভাঙন মাছ কেইটামান বাছি কুচি লৈ নিমখ হালধি সানি ল'লোঁ। জিকা দুটাও বাকলি গুচাই ধুই পখালি লৈ মিহিমিহিকৈ কুটি ল'লোঁ। পিঁয়াজ এটাও কুটি ল'লোঁ। আদা নহৰু অকণ থেতালিয়াই ল'লোঁ। আৰু ইফালে ভাত বহাই দিছোঁ। মাছ ভাজিবলৈ কেৰাহীত তেল গৰম কৰি মাছকেইটা ৰঙচুৱাকৈ ভাজি ল'লোঁ। মাছ ভজা তেলতে কালজিৰা পিঁয়াজ এটা দিলোঁ। সেইখিনি ৰঙচুৱাকৈ ভাজ খাই যোৱাৰ পাছত আদা নহৰু কেঁচা জলকীয়া এটা ভাজি ল'লোঁ। আৰু কাটি ৰখা জিকাখিনি দিলোঁ। জোখ অনুযায়ী নিমখ হালধি দিলোঁ। ইয়াত আৰু বেলেগ মছলা মই ব্যৱহাৰ নকৰোঁ। মিডিয়াম টু ল' ফ্লেমত ঢাকনা মাৰি এইখিনি ভাজি থাকিলোঁ। 10 মিনিটমানৰ পাছত জিকাখিনি ধুনীয়াকৈ সিজি গ'ল। এতিয়া উতলা পানী দি দিলোঁ আৰু মাছকেইটাও দিলোঁ। এতিয়া ঢাকনাখন মাৰি 10 মিনিটমান এইখিনি উতলিবলৈ দিম। 10 মিনিটৰ পাছত মোৰ মাছৰ তৰকাৰী ৰেডি। আৰু ভাপত দিয়া মাছ বনাবলৈ কাৰণে ক'লা সৰিয়হ কেঁচা জলকীয়া একদম পতাতে পিচি ল'লোঁ। মিক্সিৰ বাতি এটাতে পিঁয়াজ নহৰু আদা অকণমান পানী দি পেষ্ট এটা কৰি ল'লোঁ। বাউল এটাতে 1 চামুচ ফ্ৰেছ দৈ আৰু 1 চামুচ চেনি দি ধুনীয়াকৈ ফিটি ল'লোঁ। আৰু এতিয়া ইয়াত পতাত পিচা সৰিয়হৰ পেষ্টখিনি দিলোঁ। মিক্সিত পিচা পিঁয়াজৰ পেষ্টখিনিও দিলোঁ। জোখ অনুযায়ী নিমখ আৰু হালধি 1 চামুচ জিৰা গুড়া ধনিয়া গুড়া কাশ্মীৰী চিলি পাউডাৰ আৰু 1 চামুচ মিঠাতেল দি চামুচ এখনেৰে ধুনীয়াকৈ মছলাখিনি মিক্স কৰি দিলোঁ। আৰু এতিয়া ইয়াত আধা কাপমান পানী দি গোটেইখিনি আকৌ মিক্স কৰি দিলোঁ। এতিয়া টিফিন বাতিতে গোটেই গ্ৰেভিখিনি দি দিলোঁ আৰু ভজা মাছকেইটা দি দিলোঁ। চামুচ এখনেৰে গোটেইখিনি মাছৰ লগত মছলাখিনি মিক্স কৰি দি 1 চামুচমান মিঠাতেল দিলোঁ। মান ধনিয়া পাত কেইটামান কুটি দিলোঁ। কেঁচা জলকীয়া দুটা দি ঢাকনাখন মাৰি প্ৰেছাৰ কুকাৰত 1 গিলাচমান পানী আগতে উতলিবলৈ দিছিলোঁ। তাতে টিফিন বাতিটো ভৰাই দিলোঁ। এতিয়া ঢাকনাখন মাৰি 6 চিটিমান লগাই ল'ম। ঘৰৰে বেঙেনা কেইটামান আছিলে নিমখ হালধি সানি ভাজি ল'লোঁ। আৰু ভাপত দিয়া মাছৰ এই টিফিনটো খুলিছোঁ। দেখিছেনে? দেখিবলৈ যেনেকুৱা ধুনীয়া খাবলৈও তিমানেই ধুনীয়া হৈছিলে। ৰেচিপিটো কেনে পালে জনাব। দুপৰীয়া সাজত মোৰ মাছৰ জিকা দি বনোৱা তৰকাৰী ভাপত দিয়া মাছ বেঙেনা ভাজি আৰু গাজ টেঙাৰ আচাৰৰ সৈতে থালিখন মোৰ ৰেডি। এই থালিখন কেনে পালে জনাব। যদি থালিখন ভাল পায় লাইক কমেণ্ট ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি দিব। আজিলৈ ইমানেই। বা